guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube চেনেলত স্বাগতম জনাইছো আৰু আপোনালোকৰ আগত দুদিন মান হ'ল ভিডিও আহা নাই নতুন ভিডিও তো সেই কাৰণে ভাবি পালে আজি নতুন ভিডিও এটা প্ৰস্তুত কৰিছো আপোনালোকৰ কাৰণে তো নাজানো কি কৰিব পাৰো আজিৰ দিনটোত তো সকলো ধামাকেদাৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকৰ এন্টাৰটেইনমেন্ট আপোনালোকৰ মই দিন এটো কথা দিয়া হৈছে আগতে যেহেতু মই আপোনালোকৰ এন্টাৰটেইনমেন্ট কাৰণে পাৰপাস ভিডিওবিলাক বনাও তো আপোনালোকৰ এন্টাৰটেইনমেন্ট যদি মই দিব নোৱাৰো ভিডিও কিহৰ ইউটিউবাৰ তো সেই কাৰণে ভাবিলো আজি ভিডিওটো বৰ ধামাকেদাৰ কৰিম আৰু মই কি কৰিব যাম ক'ত যাম কেলে যাম সকলো দেখুৱাম তো আপোনালোকে বহি থাকক একদম ধুনীয়াকৈ গা পা ধুই ললো এতিয়া আৰু গা পা ধুই পেলাই ৰেডি হওঁ দোকানলৈ যাবলৈ কাৰণে যেহেতু দৈনন্দিন জীৱনৰ এটা কাম দোকান ঘৰ তেনেকুৱা হৈ আছে তো সেইকাৰণে বৰ বিশেষ আপোনালোকক দিব পৰা নাই একো তো হ'লেও আজি ভিডিও এটা প্ৰস্তুত কৰিব লৈছোঁ ধামাকেদাৰ কৰিম বুলি কথা দিছোঁ আপোনালোকক আজিৰ ভিডিওটোত তো আপোনালোকে চাই থাকক আৰু বনি থাকক তো এতিয়া গা পা ধুই যিটো মই আহিলোঁ এতিয়া মেকআপ চেকআপ কৰি লওঁ গাইছ মেকআপ চেকআপ কৰি পেলাই আমি আকৌ যাব লাগিব দোকানলৈ তো গাইছ ৰেডি হ'লোঁ একদম ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া বলক যাওঁ দোকানত লগ পাই আছোঁ আপোনালোকক ডাইৰেক্টলি তো গৈ লওঁ আৰু গাইছ আহি গ'লোঁ একদম দোকানত আৰু দোকানত আহি পেলাই দেখিলোঁ মাহঁত আৰু সুশান্ত ভাই ইয়াতে শুই আছে ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ কাম বন কৰি যোগাৰ কৰি পেলাই এতিয়া ধুনীয়াকৈ অলপ ৰেষ্ট লৈছে ইয়াতে আৰু এটা বস্তু দেখাম সুশান্ত ভাইক দেখুৱাম ৰ'ব তাত আৰু গাইজ ইয়াত কোন আছে জানেনে গাইজ ইয়াত আছে আমাৰ সুশান্ত ভাই নতুন ৰূপত তো আপোনালোকক মই দেখুৱাম এতিয়া একেলগে চাম সুশান্ত ভাইক আজি 1 2 3 গো আমাৰ এইটো কি কোনে কাটিলে চবে কমেণ্ট কৰি আছিলে আৰু গাইজ চবে কমেণ্ট কৰি আছিলে যে এইটো একদম কাটি দিলে ধুনীয়াকৈ মই কাটা নাই কিন্তু দেউতাই ধৰি পেলাই কাটি দিলে নাকাটো বুলি পলাইছিলে বুদ্ধি লগাই মেলি চাফা কৰি দিলে আৰু ইয়াক ৰাতিপুৱা গাইজ কেনেকৈ জগাই গম পায় সৰুত বুলি মানে টোপনিৰ পৰা সাৰৰ পৰা থাকে মানে উঠিব ক'লে নুঠে তাৰপিছত কাঁহীৰ লগত মাৰিব লগা হয় ইয়াক কাঁহীৰ লগত মাৰি পেলাইহে উঠায় আৰু গাইজ যেতিয়া ঘৰত আহিলোঁ ঘৰত আহি পেলাই কেলৈ আহিব লগা হ'ল ঘৰলৈ জানেনে গাইজ মানে কি বহুত দিনৰ পৰা মোৰ অকণমান প্ৰব্লেম হৈ আছিলে স্কুটিখন তো আজি টোটেলি একদম বন্ধ হৈ গ'ল চেল্ফ হোৱা নাই চেল্ফটো ষ্টাৰ্ট হোৱা নাই আৰু ৰেষ্ট দিলে মানে ৰেষ্টটো এৰি দিয়ে আপোনালোকে জানে যদি ক'বচোন কি বেয়া হৈছে মানে ষ্টাৰ্ট হৈ পেলাই ৰেষ্ট দিয়াৰ লগে লগে মানে ৰেষ্টটো এৰি দিয়ে তো সেইকাৰণে আমি এতিয়া দেউতা মই আৰু সুশান্ত ভাই ঘৰত আহিছোঁ আমাৰ এই নতুন স্কুটিখন ল'বৰ কাৰণে আৰু স্কুটিখন নতুনখন লৈ যাওঁ আৰু যিহেতু বাসন্তীক টানি লৈ যাব লাগিব মানে মেডিকেললৈ তো সেইকাৰণে ঘৰত আহিলোঁ দেউতা মই গাড়ীটোৱে লৈ আহিলোঁ গাড়ীটো তাৰপিছত লৈ আহি পেলাই এতিয়া আমি চাবি ঘৰটো মানে তলা চলা মাৰোঁ আৰু তাৰপিছতে মাহঁতেতো দোকানত আছে তো সেইকাৰণে মানে আমি আহিলোঁ এতিয়া চাই থাকক কি হয় কি নহয় তো গাইজ সুশান্ত ভাই আহি গ'ল একদম ৰেডি স্কুটিখন নতুনখন লৈ আহিছে কি কৰিবি ডিষ্টাৰ্ব হৈ থাকোঁ একদম মানে শুই আছিলোঁ এইটো ডিষ্টাৰ্ব তো গাইজ মই ভাবি আছিলোঁ ভাল কৰিম বুলি কিন্তু আৰু অলপ বেয়া হওক বুলি ক'তো যোৱা হোৱাই নাই যিহেতু তো লাহেকৈ কৰিম বুলি ভাবি আছোঁ তো বলক তো গাইজ আৰু স্কুটিখন ইয়াতে থৈ দিছোঁ তো দেখুৱাইছোঁ তাক স্কুটিৰ ওপৰত
তাৰপিছত এতিয়া ইয়াক বান্ধিবলৈ কাৰণে ৰছী লাগিব গাইছ ৰছী প্ৰয়োজন হ'ব এইটোৱেই তো গাইছ আমি তিনিটাই কি যোগাৰ কৰি আছো চাওক মাছ ধৰা আঁঠুৱা কেতিয়াবা এইটো গাড়ীখন সেইফালে আছে শিৱ মন্দিৰ হুছেইন বাই এতিয়া লাইন লাগিছে দেউ ফুটা থকা নি ফুল অহা নি আছো ইয়াতে বহি এতিয়া যাওঁ ড্ৰেছ এলে বুলি তো গাইছ যাবলৈ তো বলক চলো চলো লাহে লাহে কিন্তু দেই What a zindagi guys. আৰু গাইজ ভাগ্য ভাল মামা দোকানখন খোলা আছিলে মানে কিবা স্কুটি প্ৰব্লেম হ'লেও মই টেনশ্যন নলওঁ মানে কিয়নো আমাৰ পৰিয়ালৰে মামাৰ এজনৰ মানে গ্ৰেজ আছে তো হাজং চাৰ্ভিচিং বুলি আছে ষ্টেট ফেডৰ ওচৰতে লখিমপুৰবাসী ৰাইজে কোনোবা চিনি পাবই তো তেখেতে মানে ধুনীয়াকৈ মেৰামতি কৰি দিয়ে কিবা বেয়া হোৱা বস্তু ভাল কৰি দিয়ে ধুনীয়াকৈ স্কুটিৰ মানে বাইক হওক স্কুটি হওক সকলো বেমাৰ মানে পটককৈ মানে ধৰা পেলাই দিয়ে আৰু মোৰ স্কুটিখন মানে কি বেমাৰ হৈছিলে সেইটো দেখুৱাম আৰু তাৰ লগতে আপোনালোকৰ যদি কিবা স্কুটি বা বাইক বনাব লগা আছে তেন্তে ইয়ালৈ লৈ আহিব তো মামাক মোৰ নাম কৈ দিব ধুনীয়াকৈ কৰি দিব মানে বহুত ধুনীয়াকৈ চিজিলত কৰে মানে কামবিলাক তো গাইজ তেলৰ নামত পানী ওলাইছে টেংকিত গোটেই পানী আছিলে গাইজ আমি যে ডিপুত তেল ভৰাওঁ ইয়াৰ ফলত এনেকৈ চাওক মামাই মাথা গৰম হৈ গ'ল কেলে ষ্টাৰ্ট হোৱা নাই বুলি তেলৰ নামত পানী তো গাইজ পানী 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 আপোনালোকক পাৰ্থক্যটো দেখাই আছো চাব দেই তেল নে পানী চাই থাকক যিকোনো ডিপুত গৈ পেলাই আমি নেদেখা নেমেলাকৈ আমি পেট্ৰল পাম্পত গৈ পেলাই আমি পাইপটো লৈ ডাইৰেক্ট মানুহজনক কওঁ দাদা আপুনি তেলটো ভৰাই দিয়ক 100 টকাৰ সেইবুলি কওঁ আমি নিশ্চয় আৰু এতিয়া মই আপোনালোকৰ এটা এষাৰ কথা ক'ব বিচাৰিছোঁ কিয়নো আমি তেলটোতো নেদেখোঁ কি তেল ভৰালে পানী এনে তেল আমিতো দেখি নাপাওঁ তো সেইকাৰণে যিকোনো পেট্ৰল ডিপুত আপোনালোকে তেল ভৰোৱা আগ মুহূৰ্তত অকণমান বটল যদি আছে ক'ৰবাত বটলত উলিয়াই মেলিহে তেল ভৰাব কিয়নো নহ'লে মোৰ লিখিয়া আপোনালোকৰ লছ হৈ যাব মানে এতিয়া মই ভৰাই দিলোঁ এতিয়া 200 টকাৰ তেল এয়া দেখিছে আধা পানী আধা তেল তো গাইজ ফাইনেলি হৈ গ'ল একদম তাগৰা ধুনীয়াকৈ আৰু স্কুটিখন এতিয়া চলাই ভাল লাগিছে একো প্ৰব্লেম নাই ধুনীয়াকৈ মামাই চল্ভ কৰি দিলে আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ কিষাণ ভাই আহি যোৱা তো চলাই ভাল লাগিছে মজা লাগিছে একদম হেভি আৰু ভালে কুশলে চলি থাকক এইখনে যিহেতু মোৰ এফালে যোৱা ব্যৱহাৰ কৰে ন তো সেইকাৰণে মানে ভাবিছোঁ এইখনকে চলাই কেইদিনমান থাকোঁ আৰু আছে বেয়া হৈ আছে আৰু কিছুমান বস্তু ভাল কৰিব লগা আছে তো আহিম ৰ'দ ওলালে এতিয়া বহুত যিহেতু বতৰ বেয়া তো সেইকাৰণে মানে যিমানখিনি ভাল কৰিম বুলি ভাবিছিলোঁ সিমানখিনি ভাল কৰিব নোৱাৰিলোঁ তো আকৌ আহিম এদিন ধুনীয়াকৈ ভাল কৰি লৈ যাম আহি পেলাই এতিয়া বৰ্তমান বিচনাতে বাগৰি আছোঁ আৰু হ'ল একদম ধুনীয়াকৈ হ'ল এতিয়া তাৰপিছতে আজি ইমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহাবিলাক ছাবস্ক্ৰাইব কৰি
যাবই যাব দেই